চলাচল যদি দ্রুতগতির ডাম্পার চলাচল বন্ধ করো। দ্রুতগতির ডাম্পার চলাচল কৰিছো। আমি এটা 3 দফীয়া দাবী সদন লৈ তেওঁলোকে মুখ্যমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু আমি দাবী উত্থাপন কৰিছো সিদিনা মৃত্যুবৰণ কৰা আমাৰ 1.5 বছৰীয়া শিশুৰ তাৰ ক্ষতিপূৰণ হিচাপে 10 লাখ টকা প্ৰদান কৰিব লাগিব। দিনৰ ভাগত ডাম্পাৰ চলাচল টোটেলি বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো আৰু এই প্ৰতিবাদৰ পৰা আমি চৰকাৰক আহ্বান কৰিছো বৰপেটা আৰু মানাহ সংযোগী পথটো অতি শীঘ্ৰে মেৰামতি কৰক, অন্যথা কিন্তু ইয়াতে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে নিশ্চয় আপোনালোকে আজি গম পাইছে যে আজি আমি বৰপেটা ৰোড আৰু মানাহ সংযোগী যি ৰাস্তা এই ৰাস্তাৰ মেৰামতিৰ কাৰণে আৰু এই ৰাস্তাত জৰাজীৰ্ণ হোৱাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনা ঘটি আছে। যোৱা পৰহি যিটো দুৰ্ঘটনা ঘটি গ'ল এই দুৰ্ঘটনাত নিহত হোৱা শিশুৰ পৰিয়ালে ন্যায় পাব লাগে আৰু ৰাস্তাখিনি সোনকালে মেৰামতি হ'ব লাগে আৰু যাতে প্ৰশাসনে এই কথাখিনি আমাক গুৰুত্ব দি ৰাস্তাখিনি সোনকালে মেৰামতি কৰে আৰু মানুহৰ যাতায়াতৰ সঠিক ব্যৱস্থা কৰি দিয়ে। এই কাৰণে আমি এডিএম আনছো আগৰাইছো আজি সংগঠনৰ ফালৰ পৰা এখন প্ৰতিবাদী কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছো। আমাৰ পথ অৱৰোধ আছিল, পথ অৱৰোধৰ পিছতে আমাৰ এটা অৱস্থান ধৰ্মৰ কাৰ্যও আছে। আমি এই কথাখিনি আপোনালোকে জৰিয়তে সজাগ কৰিছো। নিশ্চয় যদি প্ৰশাসনে আমাৰ কথাত গুৰুত্ব নলয় নিশ্চয় পৰৱৰ্তী সময়ত আমি সকলো দল সংগঠনৰ ৰাইজে মিলি পেলাই ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী গঢ়ি তুলিম। আৰু প্ৰশাসনে আৰু এটা কথা কওঁ যে প্ৰশাসনে এই ডাম্পাৰ চলাচলৰ ক্ষেত্ৰত যি ডাম্পাৰৰ ধৰণত্ব এই ধৰণ ৰোধৰ কাৰণে নিশ্চয় ষ্ট্ৰিক্টলি ব্যৱস্থা কৰিব লাগে। এটা নীতি নিয়ম বান্ধি দিব লাগে মানে জনজীৱন সুৰক্ষা হয়। আজি প্ৰতিবাদ চলিব প্ৰথমতে আমি গড়কাপ্তানি বিভাগক উৎসাহ জনাইছো যে মানাহলৈ যোৱা যি মুখ্য পথ এই পথত সঘনাই যি দুৰ্ঘটনা সংঘটিত হৈ আছে এই সংঘটিত হোৱাৰ পিছতো গড়কাপ্তানি বিভাগৰ কোনো কাণসাৰ নাই। স্থানীয় বিধায়ক মন্ত্ৰী MLA যিসকল আছে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই। আমি অনতি বিলম্বে দাবী জনাইছো যে অতি সোনকালে মানাহলৈ যোৱা যি গুৰুত্বপূৰ্ণ পথ এই পথৰ মেৰামতি হ'ব লাগে, অন্যথাই কিন্তু আমি ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম।